নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ যোৱাকালি নিউজত চৰ্চাত থকা অতিকৈ গুৰুত্বপূৰ্ণ 10টা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ইণ্ডিয়া ৰিচিভছ দ্য হাইয়েষ্ট ছিংগল ডে ভেকচিনেশ্যন, হাউ মেনি পিপল ভেকচিনেট ইন ওৱান ডে। ভাৰতত এদিনত সকলোতকৈ অধিক টীকাকৰণ কৰা হয়। কিমান মানুহক এদিনত টীকাকৰণ কৰা হয়? অপশ্যনবোৰ আছে 20 লাখ, 40 লাখ, 60 লাখ, 80 লাখ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 80 লাখ। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান আমেৰিকান কেমিষ্ট হেজ বিন এৱাৰ্ডেড উইথ ইউৰোপিয়ান ইনভেণ্টৰ এৱাৰ্ড 2021। কোনজন ভাৰতীয় মূলৰ আমেৰিকান ৰসায়নবিদে ইউৰোপিয়ান ইনভেণ্টৰ বঁটা 2021 লাভ কৰিবলৈ সক্ষম হয়? অপশ্যনবোৰ আছে চান্দেনী শুক্লা, সুমিতা মিত্ৰা, দিব্যা খোছাল আৰু অনিতা বাজৱা। শুদ্ধ উত্তৰটো হ'ল সুমিতা মিত্ৰা। নেক্সট কুৱেশ্যন, একৰ্ডিং টু হুইচ IIT এল'ভেৰা মে বি ইউজফুল ইন মেকিং মেমৰি চিপছ। কোনখন IITৰ মতে এল'ভেৰা মেমৰি চিপছ বনাবৰ বাবে উপযোগী হ'ব পাৰে? অপশ্যনবোৰ আছে IIT ইন্দোৰ, IIT দিল্লী, IIT মুম্বাই এণ্ড IIT মাদ্ৰাছ। উত্তৰটো হ'ল IIT ইন্দোৰ। নেক্সট কুৱেশ্যন, হু বিকেমছ ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু বি এপইণ্টেড এজ AIBS কোচেছ কমিটি মেম্বাৰ। AIBS প্ৰশিক্ষক সমিতিৰ সদস্য হিচাপে কোনজন প্ৰথম ভাৰতীয় মহিলাক নিয়োগ কৰা হৈছে? অপশ্যনবোৰ আছে ডক্টৰ তাদাং মিনু, লভিনা বৰাগোহাঁই, সুইটি বৰা আৰু চিমৰনজিৎ কৌৰ। শুদ্ধ উত্তৰটো হ'ল ডক্টৰ তাদাং মিনু। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ ইণ্ডিয়ান শ্বট পুট প্লেয়াৰ কোৱালিফাই ফৰ টকিঅ' অলিম্পিক্স 2020। অলপতে কোনজন ভাৰতীয় শ্বট পুট খেলুৱৈয়ে টকিঅ' অলিম্পিক 2020ৰ বাবে বাছনি হৈছে? অপশ্যনবোৰ আছে তাজিন্দৰ পাল সিং, ইন্দ্ৰজিৎ সিং, ওম প্ৰকাশ কাৰহানা আৰু মনপ্ৰীত কৌৰ। উত্তৰটো হ'ল তাজিন্দৰ পাল সিং। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ চেলিব্ৰেটেড অন 23 জুন এভৰি ইয়াৰ। 23 জুন তাৰিখে কি দিৱস হিচাপে উদযাপন কৰা হয়? অপশ্যনবোৰ আছে ইউনাইটেড নেশ্যনছ পাব্লিক ছাৰ্ভিচ ডে, ইণ্টাৰনেশ্যনেল উইডো ডেজ, ইণ্টাৰনেশ্যনেল অলিম্পিক ডে আৰু ইণ্টাৰনেশ্যনেল য়োগা ডে। শুদ্ধ উত্তৰটো হ'ল ইণ্টাৰনেশ্যনেল অলিম্পিক ডে। নেক্সট কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ টেক অভাৰ পেনেল হুইচ হেজ বিন ৰিচেণ্টলি ৰিকনষ্টিটিউটেড বাই ছেবি। ছেবিৰ দ্বাৰা পুনৰ্গঠিত টেক অভাৰ পেনেলৰ অধ্যক্ষ কোন? অপশ্যনবোৰ আছে NK চৌধুৰী, N ভেংকটৰাম, ডেৰিয়াছ খাম্বাটা আৰু থমাছ মেথিউ। শুদ্ধ উত্তৰটো হ'ল NK চৌধুৰী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ লৰেন হাবাৰ্ড উইল বি দ্য ফাৰ্ষ্ট ট্ৰেন্সজেণ্ডাৰ টু পাৰ্টিচিপেট ইন অলিম্পিক। তলৰ কোনখন দেশৰ প্ৰথম তৃতীয় লিংগৰ লৰেন হাবাৰ্ডে অলিম্পিকত ভাগ ল'ব? অপশ্যনবোৰ আছে জাপান, চাইনা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড। শুদ্ধ উত্তৰটো হ'ল নিউজিলেণ্ড। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ ষ্টেট CM লঞ্চড আশীৰ্বাদ স্কিম ফৰ COVID-19 অৰফেন চিলড্ৰেন। তলৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে COVID-19 অনাথ শিশুসকলৰ বাবে আশীৰ্বাদ আঁচনি আৰম্ভ কৰে? অপশ্যনবোৰ আছে উৰিষ্যা, দিল্লী, UP, হাৰিয়ানা। শুদ্ধ উত্তৰটো হ'ল উৰিষ্যা। নেক্সট কুৱেশ্যন, হুইচ গভৰ্ণমেণ্ট হেজ লঞ্চড কোৰ্চ ইন য়োগা ছায়েন্স। কোনখন চৰকাৰে যোগ বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰে?
অপশ্যনবোৰ আছে দিল্লী, হাৰিয়ানা, আসাম, মধ্যপ্ৰদেশ। শুদ্ধ উত্তৰটো হ'ল দিল্লী। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।